এভৰিৱান আজি মানে কথা এটা হ'ল হা মই মানে ঘৰত গা ধুই পেলাই সোমাই আহিছো তাৰপিছতে আমাৰ ঘৰৰ ওচৰ খুৰী এজনী মানে খুৰী নহয় একচুৱেলি মই তো পেহী বুলি কওঁ আৰু আপোনালোকক মই পেহী বুলি কৈছো মোক তেখেতে কৈছে মানে হা যে হেৰি মই মানে কেটাৰিং কৰো ন আৰু দৌৰিও আছিলো মানে মই চাকৰিৰ কাৰণে ইন্টাৰভিউ কাৰণে দৌৰি আছিলো আৰু হ'ল বহুত বছৰ হ'ল তাৰপিছতে মোক কৈছে যে হেৰি ইমান বছৰৰ পৰা তই ইন্টাৰভিউ দি আছ তোৰ একো হোৱা নাই তই একো কৰিব পৰা নাই ভাগ্য কিজানি মানে বিয়া হোৱাৰ পিছতে ভাগ্য আছে নেকি মানে আৰু মানে কৈছে আৰু যে তই কিমান কষ্ট কৰ আৰু গাভৰু ছোৱালী হৈ ইমান কষ্ট কৰিব নালাগে দে বিয়া হৈ গুচি যা গেৰৰ ঘৰত বহি বহি খাবি নহলে কি ঠিক তোৰ বিয়া হোৱাৰ পাছতো চাকৰি হৈ যাব পাৰে মই মানে এতিয়া মই নিজৰ ভাগ্য টেষ্ট কৰিবলৈ মানে মই বিয়া হৈ যাব লাগে আৰু মোক বিয়া হোৱা খৰচ পাতি মানে তেওঁ দিব আৰু মানে বুজিলে মই মানে কি কৰো আপোনালোকে কওকচোন মই মানে ভাগ্য টেষ্ট কৰিবলৈ মই বিয়া হৈ গুচি যাওঁ নেকি